আজিৰ এই ভিডিঅ'ত যোৱা 19 জানুৱাৰী 2025 ইংৰাজী তাৰিখে অনুষ্ঠিত হোৱা অসম টেট কাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ পেপাৰ 2 অৰ্থাৎ PGT যিখন কুৱেশ্যন পেপাৰ আছিল তাত থকা GK আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ আলোচনা কৰা হৈছে। ইয়াৰ আগৰ ভিডিঅ'ত যিসমূহ কুৱেশ্যনৰ এনচাৰ ভুলকৈ বা অনিচ্ছাকৃতভাৱে ভুলকৈ যিবিলাক দিয়া হৈছিল সেইবিলাক ইয়াতে শুধৰণি কৰাৰ চেষ্টা কৰা হৈছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' সময় নষ্ট নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ ৰামছাৰ স্থান কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দীপৰ বিল। নেক্সট কুৱেশ্যন নগা পাহাৰ আৰু কাৰ্বি আংলং উপত্যকা পৃথক কৰা নদীটো হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধনশিৰি। নেক্সট কুৱেশ্যন অসমত লোক কল্যাণ দিৱস কাৰ মৃত্যু বাৰ্ষিকীত পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন 31 মাৰ্চ তাৰিখত কাৰ জন্মবাৰ্ষিকীৰ দিনটো অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম। নেক্সট কুৱেশ্যন বহুৱা নাচ অসমৰ কোন জনজাতিৰ পৰম্পৰাগত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ পূৰ্বসূৰী কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা। নেক্সট কুৱেশ্যন মামণি ৰয়ছম গোস্বামীৰ প্ৰথমখন চুটি গল্প সংকলনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চিনাকি মৰম। নেক্সট ক্ৰান্তীয় চিৰসেউজীয়া বননি অসমৰ কোন জিলাত আছে? ইয়াতে অপশ্যন আছে আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইয়াৰ সকলোবোৰ। কোনটো হ্ৰদক অসমৰ স্কটলেণ্ড বুলি আখ্যা দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাফলং হ্ৰদ। নেক্সট কুৱেশ্যন নামঘোষাত কিমানটা ঘোষা আছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1000। নেক্সট কুৱেশ্যন তলত দিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৰনদী। পৰৱৰ্তী প্ৰশ্ন বিভিন্ন সময়ত আহোমসকলৰ তিনিটা ৰাজধানীৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। নেক্সট কুৱেশ্যন উত্তৰ কাছাৰ পৰ্বত কিহৰ কাৰণে জনাজাত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চূণশিল, অৰ্থাৎ লাইমষ্টোনৰ কাৰণে আমাৰ উত্তৰ কাছাৰ পৰ্বত বিখ্যাত। নেক্সট কুৱেশ্যন পেৰিছ অলিম্পিক 2024ত মনু ভাকেৰে নিম্নলিখিত কোনটো ইভেণ্টছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? চ' ইয়াতে আমাৰ দুটা অপশ্যন হ'ব, এইটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন মৈদাম হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সম্ভ্ৰান্ত আহোমসকল আৰু ৰজাসকলৰ সমাধিস্থল। নেক্সট কুৱেশ্যন 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হোৱা অসমৰ একমাত্ৰ মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বানিলী খংমেন। টেণ্টেলাম হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পঞ্জাৱৰ চুটলেছ নদীৰ পাৰত পোৱা এক বিৰল ধাতু। নেক্সট কুৱেশ্যন অসমত গড় দিৱস কোনদিনা পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ তাৰিখে। নেক্সট অসমৰ কোনখন জিলাৰ অৰ্থ পাহাৰৰ জিলিকি থকা চহৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চৰাইদেউ, অৰ্থাৎ চৰাইদেউৰ অৰ্থ হ'ল পাহাৰৰ জিলিকি থকা চহৰ। G20ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইয়াৰ কোনোটোৱে নহয়। নেক্সট কুৱেশ্যন অসমত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ ৰাণী, অৰ্থাৎ গুৱাহাটীৰ ৰাণীত আমাৰ অসমৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ অৱস্থিত। নেক্সট ইয়াতে এটা কুৱেশ্যন দিয়া আছে, আপোনালোকে কুৱেশ্যনটো পঢ়ি চাব, অলপ দীঘলীয়া হয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ। নেক্সট প্ৰতি বছৰে মাঘ মাহ ফেব্ৰুৱাৰীৰ পূৰ্ণিমাৰ দিনা কি দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বীৰ চিলাৰায় দিৱস। নেক্সট কুৱেশ্যন, এতিয়া কুৱেশ্যনটো আপোনালোকে পঢ়ি চাব পাৰে, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কেৱল 2। নেক্সট কুৱেশ্যন কনকলতা বৰুৱাই কোন পুলিচ ষ্টেচনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গহপুৰ। নেক্সট কুৱেশ্যন
পিয়লি ফুকন নামৰ অসমীয়া বোলছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফণী শৰ্মা। অসম সাহিত্য সভাৰ লোগো কোনে বনাইছিল? অৰ্থাৎ অসম সাহিত্য সভাৰ যিটো লোগো আছে সেই লোগোটো কোনে বনাইছিল? উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব যুগল দাস। নেক্সট অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। নেক্সট তলৰ কোনগৰাকী অসমীয়া গায়িকা নাইটিংগেল অৱ আছাম নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ দীপালী বৰঠাকুৰ। নেক্সট কুৱেশ্যন চানডুবি হ্ৰদ ভূঁইকঁপৰ কাৰণে কেতিয়া সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 12 জুন 1897। নেক্সট ব্ৰহ্মপুত্ৰৰ যি অংশ অসম অতিক্ৰম কৰি বাংলাদেশত সোমাইছে তাৰ নাম হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যমুনা। নেক্সট 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ গুলজাৰ। বাক্সা জিলা সৃষ্টি কৰোঁতে কোন কোন জিলাৰ অংশ লোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং। ভগা ৰজা বুলি খ্যাত শাসকজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুৰামফা। আৰু এটা আছে আমাৰ এইটো ভগনীয়া ৰজা বুলি কয়, এইটো জয়ধ্বজ সিংহ। উৰিষ্যাৰ টাইগাৰ ডান্স বা বাঘ নাচ কোন মাহত পৰিৱেশন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চ'ত মাহত। নেক্সট মল্লদেৱৰ আন এটা নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ নৰনাৰায়ণ। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপিত হৈছিল? অৰ্থাৎ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ 1911 চনত স্থাপিত হৈছিল। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1911। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত জনাব পাৰিব। আৰু লগতে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব।